ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 যে ২৬,৫০০টা পদ আছে ন, তাৰ এপ্লাই ডেটসমূহ আহি গৈছে। নতুন সুযোগ আহি গ'ল, আপোনালোকৰ কাৰণে মিছ নকৰিব। কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি লওক। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, তাৰ কাৰণে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হয়। আমাৰ ডিমটৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, যিহেতু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু এই যিটো কোৰ্চত পাব। আৰু লগতে এই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তো আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰি কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এটা আপোনালোকৰ কাৰণে বেষ্ট কথা হয়, যিটো এডিআৰ 3.0 মাষ্টাৰ কোৰ্চ হয়, এইটো অকল এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। ফৰ এক্সাম্পল আসাম পুলিচ, ABUB, SI হওক, ফৰেষ্ট হওক, DSS হওক, DME হওক, GT টিচাৰ হওক, TGT টিচাৰ হওক, PGT টিচাৰ হওক, তাৰ ক্ষেত্ৰত পঢ়িব পাৰিব। তাৰপৰা PNRD ক্ষেত্ৰত পাৰিব, APDCLৰ ক্ষেত্ৰত পাৰিব, এগ্ৰিকালচাৰৰ ক্ষেত্ৰত পাৰিব। অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু 50% অফাৰ আপোনালোকৰ কাৰণে দি থোৱা আছে। আৰু এই যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ যিটো চিলেবাছ হয়, তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, সোনকালে গৈ বাই কৰি লওক। চ' এতিয়া কি পাব এই কোৰ্চটো আনত? এই কোৰ্চটো আনত গ্ৰেড 3 গ্ৰেড 4 দুইটাৰ কাৰণে হয় যিহেতু, আৰু কমপ্লিট প্ৰিপাৰেশ্যন পেকেজ পাব। বিশেষকৈ ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10,000+ কুৱেশ্যন উইথ এনচাৰ, 10,000+ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে এক্সাম পেপাৰখনত যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ দেখিবলৈ পাব, সেই সকলোখিনি টপিকৰ A to Z এনচাৰ কুৱেশ্যন টপিক এনালাইচিছ ইয়াত লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে এই যেতিয়া কোৰ্চটো বাই কৰিলৈ পঢ়িব, তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। চ' এতিয়ালৈ কি ছাবজেক্ট পাব? ইয়াত আপোনালোকে ছাবজেক্ট পাব ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে আছে জেনেৰেল নলেজৰ ক্ষেত্ৰত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছাম, ইনক্লুডিং ইণ্ডিয়া আৰু অনলি ৱৰ্ল্ড, সকলোখিনি লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে। চ' আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। চ' সোনকালে গৈ কোৰ্চটো বাই কৰি লওক। 50% অফাৰ যিহেতু আছে, আৰু অফাৰটোত লিমিটেড টাইমৰ অফাৰ হয়। চ' সোনকালে বাই কৰি লওক, যাতে অফাৰটো আপোনালোকৰ কাৰণে মিছ হৈ নাযায়। চ' কেনেকৈ বাই কৰিব আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278, তো আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ এটা কৰি দিয়ক, আৰু লগালগ আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোকক জনাইছোঁ যে এডিআৰ 3.0 এপ্লাই ডেটসমূহ আহি গৈছে, মানে কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব, সেইখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে জনাই দিম বুলি কৈছিলোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এই যিটো এপ্লাই ডেটৰ সম্পৰ্কে জনাৰ আগত পোনপ্ৰথমে দুটামান কথা মই আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। এডিআৰ 2026, বিশেষকৈ এডিআৰ হয় কি? এডিআৰ হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট। ইয়াৰ আণ্ডাৰত অসমৰ যিমানখিনি ডিপাৰ্টমেণ্ট থাকে, সকলোখিনি ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টখিনিৰ এপ্লাই হয়, আৰু তেওঁলোকে এক্সাম পাতি চিলেকশ্যনসমূহ প্ৰদান কৰে। চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কম্পিটিশ্যনটো অলপ বেছি হয়, কিন্তু যদি আপোনালোকে পাছ কৰিব পাৰে, আপোনালোকে নিশ্চয় এটা চৰকাৰী চাকৰি লাভ কৰিব পাৰিব। তাৰ ক্ষেত্ৰত এতিয়া আহিলোঁ এপ্লাই, বিশেষকৈ এডিআৰ 1.0 পাতিলে, এডিআৰ 2.0 পাতিলে, এতিয়া এডিআৰ 3.0 পাতিবলৈ গৈ আছে। তাৰ যিটো নটিফিকেশ্যন এডিআৰ 3.0, তাৰ নটিফিকেশ্যনসমূহ আপোনালোকে মে' মাহত দেখিবলৈ পাব, বা জুন মাহৰ প্ৰথম সপ্তাহ নহ'লে মে' মাহৰ শেষৰ সপ্তাহৰ ফালে আপোনালোকে ইয়াৰ নটিফিকেশ্যনসমূহ দেখিবলৈ পাব। কিয়নো ইলেকশ্যনসমূহ হৈ গ'ল, এতিয়া ৰিজাল্টসমূহ দিবলৈ বাকী আছে। ৰিজাল্টসমূহ দিয়াৰ পিছতে চৰকাৰে নতুনকৈ নটিফিকেশ্যন